পখিলাই আজি নিজ হাতেৰে ইমান ধুনীয়া গৰম গৰম খাজা বনাই খোৱালে। পিছে ৰ'ব গাইছ, ভিডিঅ'টো আৰম্ভণি হৈছিল ৰাতিপুৱা 7 বজাৰ পৰা। আজি বহুত ধুনীয়া ৰেচিপি এটা পখিলাই বনাম বুলি কোৱাত ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভণি কৰিছো। মিঠাইটো বনাবলৈ এক নম্বৰতে যিহেতু ময়দা লাগিব, সেইকাৰণে গোটেই বস্তুখিনি তাইক আনি ক্লিয়াৰ কৰি দিছো। প্ৰথম লৈছে তাই ময়দা এবাটি, তাৰ ওপৰত অলপমান ৰিফাইন দি পানী ধুনীয়াকে এটা লাডু বনাই লৈছে। 10 মিনিটৰ কাৰণে চাইডত থৈ দিলে। তাৰ পিছত তাই চচটো পাতিছে আৰু চচটো পতাৰ পিছত অলপমান পানী দিছে। পানীৰ ওপৰত অলপ চেনি দি মিঠাইটো মিঠা বনাবৰ কাৰণে ৰসখিনি বনাই লৈছে। মই বোলো তুমি এইকেইটা কাম কৰালৈকে মই কুকুৰা পোৱালিকেইটাক চাউল কেইটামান দিওঁ বুলি মই আহিছিলো গঁৰালটোলৈ, আৰু গঁৰালটোত নাই দেখি বাহিৰতে আছিলে, সেইকাৰণে বাহিৰতে দিলোহি। আৰু এহেঁতক চাউলখিনি দিয়াৰ পিছত মই পখিলাৰ ওচৰলৈ আহিলো, আৰু পখিলাৰ ওচৰত আহি দেখো যে মিঠাইৰ ৰসখিনি ধুনীয়াকে বনি গ'ল। বাৰু যি কি নহওক, এতিয়া পখিলাই লাডুখিনি ধুনীয়াকে এটা এটাকে লাডু কৰি লৈছে। ইয়াৰ পিছত গোটেই লাডুখিনি এটা এটাকে বেলি ললে। বাকী 10,000 মান টকাৰ ভিতৰত কি বিজনেছ কৰিলে ভাল হ'ব আপোনালোকে কমেন্ট কৰি জনাব। আৰু এই বাতিটোত থকা ৰসখিনি বনাবই লাগিব, ময়দা আৰু ৰিফাইন তেল দি বনাই ল'ব আপোনালোকে। যিকেইটা ৰুটি বেলি থৈছিলে সেইকেইটা গোটেইকেইখন একেলগে জাপি লৈছে। আৰু এটা ভিডিঅ' বনাতে বহুত কষ্ট হয়, সেইকাৰণে আপোনালোকে আমাৰ ভিডিঅ'টোত লাইক এটা কৰিবলৈ পাহৰি নাযাব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব। বাকী যি কি নহওক, পখিলাই ৰোল বনাই পানি লাহে লাহে এটা এটাকে কাটি লৈ পানি এনেকে খাজা বনাই লৈছে। সেইকাৰণে পখিলাক মই গেছটোকে জ্বলাই পানি অকমান সহায় কৰি দিলো, আৰু তাই ধুনীয়াকে ৰিফাইন তেলখিনি ওপৰত দি ললে। বনাই থোৱা খাজাখিনি এটা এটাকে লাহেকে কেৰাহীত ডুব নোপোৱাকে এখন এখনকে তাই দি ললে। আৰু 10-15 মিনিট বনোৱাৰ পিছত ফাইনেল ৰিজাল্টটো আপোনালোকৰ সন্মুখত দেখিবই পাইছে। এনেকুৱা ধৰণৰ গৰম গৰম মিঠাই মোৰ সন্মুখত থাকিব, মই নোখোৱাকে থাকিম, তেনেকুৱা হ'ব পাৰে নেকি? সেইকাৰণে পখিলাৰ পৰা দুটা লৈ পানি মই খায়ে দিলো। আৰু খাবলৈ কিন্তু বহুত টেষ্টি লাগিছিল। এনেকুৱাতে আহিলে এটা ফ্লিপকাৰ্টৰ পৰা ডাঙৰ বস্তা, আৰু বস্তাটোৰ ভিতৰত আছে গাৰু, আৰু গাৰুখিনি আপোনালোকে দেখিবই পাইছে। ইয়াত আছে 6টা গাৰু। আপোনালোকে যদি ল'ব বিচাৰে তেন্তে হলে ওপৰতে তলত গাৰুৰ লিংক কেইটা দি থোৱা আছে, দেখিছে চাগে আপোনালোকে, তাৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰিব। আজিলে সকলোকে এৰিছো।